নলবাৰীত টাইপাৰ কাৰ্যকৰ্তা আৰু উদ্দীপ্ত গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল। নলবাৰীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নলবাৰী জিলা সেৱা বাহিনীৰ প্ৰতীক চিহ্ন আৰু সংবিধানৰ প্ৰতিলিপি দাহ কৰাক লৈ টাইপাৰ কাৰ্যকৰ্তা আৰু উদ্দীপ্ত গগৈৰ বিৰুদ্ধে আজি এজাহাৰ দাখিল কৰে। নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নলবাৰী জিলা সেৱা বাহিনীৰ সেৱকসকলে। শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী জিলা শাখাই যোৱাকালি সংঘটিত হৈ যোৱা সোণাৰীত যিটো টাই আহোম যুৱ পৰিষদৰ কৰ্মকৰ্তা উদ্দীপ্ত গগৈৰ নেতৃত্বত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অতি আকৰ্ষণীয় অতি সন্মানীয় পতাকাখন আৰু লগতে সংবিধানখন তেওঁলোকে দাহ কৰিছে। এই ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী জিলা শাখাই তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু অনাগত সময়ত যাতে কোনো ধৰণৰ এনেকুৱা দুষ্কৃতিকাৰীয়ে এনেকুৱা ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে আমি ৰাইজকে তথা আমাৰ জিলা প্ৰশাসনক এই সম্পৰ্কত অৱগত কৰিছোঁ। আজি এজাহাৰ দাখিল কৰি টাই আহোম যুৱ পৰিষদ অসমৰ কাৰ্যকৰ্তাসকলৰ দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায়। শ্ৰীমন্ত শংকৰদেৱ সংঘই মূল কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত মৰ্মে আমি প্ৰতিখন জিলা শাখায়ো আমি যোৱাকালি সোণাৰীত হৈ যোৱা ঘটনাৰ প্ৰতিবাদ জনাইছোঁ আৰু এই প্ৰতিবাদ মৰ্মে তাত হোৱা ঘটনাত যিসকলে নেতৃত্ব লৈছে তেওঁলোকক আমি অতি শীঘ্ৰে এৰেষ্ট কৰাৰ কাৰণে আমি আমাৰ দাবী জনাইছোঁ আৰু সেই মৰ্মে আজি নলবাৰী জিলা শাখাই আমি আমাৰ সদৰ থানাত আমি এটা কেছ ৰুজু কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে আমি দিয়া এই কেছৰ ভিত্তিত তেখেতসকলে এই কেছটো ৰুজু কৰি উচিত শাস্তি দিব বুলি আমি আশা ৰাখিছোঁ।